মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজমল সুপাৰ 40 2024 চনৰ সেকেন্ড ফেজৰ কোশ্চেন পেপাৰখনৰ পৰা কোশ্চেন নম্বৰ 59 লৈকে মই তোমালোকক কৰি দিছো আজি 60 ৰ পৰা আৰম্ভ কৰিবলৈ লৈছো 60 কি কৈছে তোমালোকৰ উক্তি ৰূপ আৰু সোণৰ দ্বাৰা ধাতুসমূহক গহনাত ব্যৱহাৰ কৰা হয় তাৰ পিছত কাৰণটো কি দিছে তোমালোকৰ ৰূপ আৰু সোণ হৈছে বিদ্যুতৰ উত্তম পৰিবাহী এইটো কোনটো শুদ্ধ হ'ব তোমালোকে জানা যে প্ৰথম উক্তিটো সত্য কিন্তু দ্বিতীয় উক্তিটো উত্তম পৰিবাহী যদিও কিন্তু ইয়াৰ এক্সপ্লেনেশন নহয় এক্সপ্লেনেশনটো মানে তোমালোকৰ ব্যাখ্যাটো বেলেগ হ'ব লাগিছিল কাৰণ ডাক্টিলিটি ৰূপ আৰু সোণৰ ডাক্টিলিটি মানে ঘাত সহনীয়তা বেছি সেই কাৰণেহে ইহঁতক ক'ত ব্যৱহাৰ কৰা হয় মানে গহনাত ব্যৱহাৰ কৰা হয় সোৱা যাকচোন কোনটো উক্তি ইয়া দিয়া আছে উক্তি এ যুক্তি উভয় শুদ্ধ ব্যাখ্যা এটা নহয় এক নম্বৰটো নহব উক্তি এ যুক্তি উভয়ৰ সৈতে সত্য কিন্তু যুক্তি আৰ্ত উক্তি এৰ প্ৰকৃত ব্যাখ্যা নহয় এই দুই নম্বৰটো হ'ব দুটা উক্তি সত্য কিন্তু প্ৰথম দ্বিতীয়টো প্ৰথমটোৰ কাৰেক্ট ব্যাখ্যা নহয় নেক্সট কোশ্চেনটো আহিছে আমি 61 ৰূপ বায়ুত উন্মুক্ত হৈ থাকিলে ইয়াৰ ৰংটো কলা হয় কিয় কলা হয় ই বায়ুমণ্ডলত থকা আম্লিক গেছৰ সৈতে বিক্ৰিয়া কৰে ই বায়ুত থকা হাইড্ৰজেনৰ সৈতে বিক্ৰিয়া কৰে তাৰপিছত ই বায়ুত থকা সালফাৰৰ সৈতে বিক্ৰিয়া কৰি সিলভাৰ সালফাইড উৎপন্ন কৰে ই কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি সিলভাৰ কাৰ্বনেট উৎপন্ন কৰে কোনটো হ'ব এইটো হ'ব তোমালোকৰ 3 নম্বৰ অপচনটো কাৰেক্ট ই বায়ুত থকা সালফাৰৰ লগত বিক্ৰিয়া কৰি সিলভাৰ সালফাইড উৎপন্ন কৰে ৰিঅ্যাকশনটো মই বুজাই দিবলৈ চেষ্টা কৰিম সিলভাৰ Ag তোমালোকে লিখিবা আৰু সালফাৰ S এটো হনে তাৰ পিছত আমাৰ লিখা হয় AgS2 সিলভাৰ সালফাইড নাই এনেকৈ লিখা হয় আচ্ছা জিয়ে নহক এটা গল কোশ্চেন নম্বৰ 62 কি কৈছে তোমালোকক যি ধাতুৱে লঘু হাইড্ৰক্লৰিক এচিডৰ লগত সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে আচ্ছা কোনটো ধাতুৱে কৰিব এইটো কাম লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ কি যি ধাতুৱে লঘু হাইড্ৰক্লৰিক এচিডৰ লগতে সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে চাইছা নহয় কথাটো কেনেকা হাইড্ৰক্লৰিক এচিডৰ লগতে বিক্ৰিয়া কৰে সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰে তেনেহলে ধাতুটো কি হ'ব জানিবা সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰা ধাতু মাত্ৰ দুটা আছে এটা হৈছে জিংক আৰু আনটো হৈছে এলুমিনিয়াম মনত ৰাখিবা তোমালোকে জিংক আৰু এলুমিনিয়াম ইয়াত অপচন কোনটো দিয়া আছে কপাৰ আছে আইৰন আছে সোডিয়াম আছে তেনেহলে কোনটো হ'ব কপাৰ নহব আইৰন নহব সোডিয়াম নহব তেনেহলে কোনটো হ'ব এলুমিনিয়াম আৰু জিংক সোডিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰিব পাৰে ফাইন 63 কি কৈছে ন ৰমেশে 63 কি কৈছে তোমালোকক ৰমেশে কেৰাচিন ষ্টভ এটাত আলুৰ তৰকাৰী ৰান্ধি আছিল ফাইন তাৰপিছত আছে কি তেওঁ দেখি আচৰিত হল যে ৰান্ধি থকা তামৰ পাত্ৰটোৰ বাহিৰৰ ফালটো কলা হৈ পৰিছে কাৰণ ই ডেশৰ বাবে হৈছে তেনেহলে তোমালোকে যদি কিবা তৰকাৰী ভাত চাত যদি ৰান্ধা যদি তোমালোকৰ বৰ্তনটো যদি কলা হৈ পৰে তলফালে তেনেহলে জানিবা এইটো আমাৰ কি হৈছে ইন্ধনটো ভালদৰে দহন হোৱা নাই তেনেহলে proper combustion of fuel এইটো নহব improper cooking of the potato curry এইটো নহব তেনেহলে কি আছে improper combustion of the fuel এইটো কিন্তু তোমালোকৰ ৰাইট তাৰমানে কি তোমালোকৰ ইন্ধনটো ঠিকমতে দহন হোৱা নাই কিন্তু ইন্ধনৰ সঠিক দহন এইটো কোশ্চেনত ভুল কৰিছে ইন্ধনৰ সঠিক দহন নোহোৱাৰ বাবে হ'ব লাগিছিল হা ইংৰাজীটো আকৌ ঠিকে লিখিছে improper চাইছা নহয় improper combustion of the fuel তাৰমানে এইটো হ'ব তোমালোকৰ ৰাইট অপচন 64 কি আছিল তোমালোকৰ যে
যিসকল অনুজীৱই ৰোগ সৃষ্টি কৰে সেইবোৰক দেশ বোলা হয় সেইবিলাকক পেথোজেন বুলি কোৱা হয় অসমীয়াত কয় ৰোগকাৰক হয়নে এই আছিল তোমালোকৰ আজিৰ ভিডিও 60 পৰা 64 লৈকে তোমালোকক মই বুজাই দিলো তোমালোকে সাবস্ক্ৰাইব কৰি টিউনিং হৈ থাকিবা মই বাকি তোমালোকৰ যিমান পাৰা যায় কোৱেশ্চন তোমালোকক সলভ কৰি দি থাকিম আৰু তোমালোকে এইবিলাক ফলো কৰিলে তোমালোকৰ পৰীক্ষাত খুব সহায়ক হৈ পৰিব আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু চোৱাৰ কাৰণে ধন্যবাদ